নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। যিহেতু অসম পুলিচৰ ফিজিকেল জুলাই মাহত হ'বলৈ গৈ আছে, আপোনালোকৰ কাট অফ কিমান যাব? এইকেইখন ডিষ্ট্ৰিক্টত কাট অফ বহুত বেছি যোৱাৰ সম্ভাৱনা আছে, কাৰণ আগতেও কাট অফ এনেকৈয়ে গৈছে। ইভেণ্ট আপোনালোকৰ বেলেগ বেলেগ হ'বলৈ গৈ আছে। ABUBৰ ইভেণ্ট বেলেগ বেলেগ হ'বলৈ গৈছে। ফিজিকেল প্ৰক্ৰিয়া একেই হ'ব, কিন্তু ইভেণ্ট বেলেগ বেলেগ হ'ব। আগৰ কাট অফ কিমান গৈছিল, পাৰ্চেণ্টেজত কাট অফ আছে, আপোনালোকৰ সংখ্যালৈ নিলে কিমান কাট অফ হ'ব, বহুত আপোনালোকে গোটেই কথাখিনিয়ে জানিবলৈ পাব এই ভিডিঅ'টোৰ মাধ্যমেৰে। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক, যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। চাওক, প্ৰথমতে মই জনাইছোঁ, যিহেতু আপোনালোকৰ ইভেণ্ট চেঞ্জ হৈছে। UBত আপোনালোকৰ 2টা ইভেণ্ট থাকিব আৰু ABত আপোনালোকৰ 3টা ইভেণ্ট থাকিব। আপোনালোকে তালৈকে গম পাইছে। UBত মাৰ্ক থাকিব আপোনালোকৰ 40 আৰু ABত মাৰ্ক থাকিব 60। যিহেতু যোৱাবাৰ আপোনালোকে বহুতে সুধি আছিল যে পাৰ্চেণ্টেজত মাৰ্ক গৈছে, আমি কেনেকৈ উলিয়াম, কেনেকৈ গম পাম যে কাট অফ কিমান গৈছে। আপোনালোকক মই এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাম কোনখন ডিষ্ট্ৰিক্টত কিমান গৈছিল। আপোনালোকে শেষলৈকে চাই থাকক, আপোনালোকে অনুমান এটা গম পাব আৰু ফিজিকেলত আপোনালোকে ভালদৰে জানিব যে আপোনালোকৰ ডিষ্ট্ৰিক্টত কেনেকৈ আপোনালোকে লং জাম্পত এক্সিলেণ্ট মাৰিব লাগিবনে, নে আপোনালোকে ৰানিঙত এক্সিলেণ্ট মাৰিব লাগিব, গোটেইখিনি কথা গম পাব। যদি আপোনালোকে বজালী ডিষ্ট্ৰিক্ট UB হয়, তেতিয়াহ'লে আপোনালোকৰ বজালী ডিষ্ট্ৰিক্ট UR মেল কেণ্ডিডেট 32ৰ পৰা 33ৰ ভিতৰত, এইটো পাৰ্চেণ্টেজত আছিল। মই আপোনালোকক সংখ্যালৈ কনভাৰ্ট কৰিছোঁ 32.92, অৰ্থাৎ 33 মাৰ্কৰ ভিতৰত থাকিব। এইবাৰো এনেকুৱাই হ'ব। আপোনালোকে চাওক, 40ত 33, মানে ইয়াৰ পৰা এটা কথা গম পোৱা গৈছে যে আপোনালোকৰ এটা বিভাগত এক্সিলেণ্ট মাৰিব লাগিব। তাৰপিছত OBCৰ কৈছোঁ, মেইলৰ 31.45, তাতো একেই, আপোনালোকে এক্সিলেণ্ট এটাত মাৰিবই লাগিব, মানে 40ৰ ভিতৰত। যোৱাবাৰ 32ৰ ভিতৰত গৈছে, এইবাৰ হয়তো 33, এনেকুৱা 32ৰ ভিতৰত থাকিব। তাৰপিছত আহিছোঁ মই বাক্সা ডিষ্ট্ৰিক্টত চবতকৈ বেছি কাট অফ যায়। আপোনালোকে এইটো কথা লক্ষ্য কৰিব, অসমৰ ভিতৰত যদি কাট অফ বেছিকৈ যোৱা ডিষ্ট্ৰিক্টখন আছে, সেইখন ডিষ্ট্ৰিক্টেই হৈছে বাক্সা ডিষ্ট্ৰিক্টত ফিজিকেলত বহুত কাট অফ যায়। আপোনালোকক জনাওঁ যে 40ৰ ভিতৰত UR মেল কেণ্ডিডেট 35, মোটামুটি আপোনালোকৰ ক'বলৈ গ'লে 36 মাৰ্কৰ ভিতৰত গৈছে। 35 মানে 35.74, অৰ্থাৎ ক'বলৈ গ'লে 36, আপোনালোকৰ এইখিনি মাৰ্ক লাগিব। তাৰপিছত OBC 34.32, মানে 34ৰ পৰা 35ৰ ভিতৰত OBCৰো ফিজিকেল মাৰ্ক গৈছে মেল কেণ্ডিডেট বাক্সা ডিষ্ট্ৰিক্ট। তাৰপিছত আহিছোঁ আপোনালোকৰ নলবাৰী, মেল কেণ্ডিডেট 32 গৈছে মিনিমাম URত। তাৰপিছত আপোনালোকৰ OBCত URত গৈছে 33 নলবাৰী, আৰু OBCত গৈছে 32। কামৰূপ আপোনালোকৰ 32 গৈছে UR, OBC গৈছে 30। নগাঁও আপোনালোকৰ URত গৈছে 32 আৰু OBCত গৈছে 30। তাৰপিছত আহিছোঁ ABত মই মাত্ৰ দুখন ডিষ্ট্ৰিক্টৰে জনাম, যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ যায়। যদি আপোনালোকে জানিব বিচাৰে আপোনালোকৰ কাট অফটো পাৰ্চেণ্টেজৰ পৰা সংখ্যালৈকে কিমান গৈছিল, তেতিয়াহ'লে মোক তলত কমেণ্ট কৰক, মই আপোনালোকক লগে লগে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাক্সা ডিষ্ট্ৰিক্টত গৈছে আপোনালোকৰ 54.31, মানে 60ৰ ভিতৰত টোটেল 55 গৈছে। আপোনালোকে ভাবি চাওক, বাক্সা ডিষ্ট্ৰিক্টত মেল কেণ্ডিডেট UR 54 গৈছে, অৰ্থাৎ ক'বলৈ গ'লে 55ৰ ভিতৰত গৈছে। তাৰপিছত OBC গৈছে 53, OBC আপোনালোকৰ 53ৰ পৰা 54ৰ ভিতৰত কাট অফটো গৈছে, আপোনালোকৰ চাব পাৰে। তাৰপিছত বৰপেটা 52, জেনেৰেল আৰু OBC 50, মানে ইয়াত দ্বাৰা এইটো কথাই গম পোৱা গৈছে যে আপোনালোকৰ যদি 3টা ইভেণ্ট থাকে, 3টা ইভেণ্টৰ 2টা ইভেণ্টত এক্সিলেণ্ট মাৰিবই লাগিব, মাষ্ট বি, প্ৰতিটো কাষ্টতে। আৰু যোৱাবাৰ পদ আপোনালোকে গমে পাইছে, এইবাৰৰ পদৰ সংখ্যা বহুত বেছি নহয়। আপোনালোকে 3টা ইভেণ্টৰ 2টাত এক্সিলেণ্ট মাৰিব লাগিব, আৰু 2টা ইভেণ্টৰ 1টাত এক্সিলেণ্ট মাৰিবই লাগিব। UB হ'লে আপোনালোকে 1টা আৰু AB হ'লে 2টা। আপোনালোকে গমেই পালে, মই অলৰেডি ভিডিঅ' আগৰ পৰা আপোনালোকক জনাই আছোঁ। যদি আপোনালোকে আপোনালোকৰ কাট অফটো জানিব বিচাৰে, তেতিয়াহ'লে তলত কমেণ্ট কৰি জনাওক, মই আপোনালোকক সঠিকভাৱে আপোনালোকক পাৰ্চেণ্টেজৰ পৰা নাম্বাৰলৈ সংখ্যাটো জনাম।